বন্ধুসকল ৱেগনাৰ এখন আহিছে 2015 চনৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী আৰু 86,000 গাড়ীখন চলিছে একদম ফুল বডি একদম অৰিজিনেল পেইণ্টত আছে আৰু কণ্ডিশ্যন বিৰাটেই ধুনীয়া হৈ আছে যেটো মই গাড়ীখন কেইদিনমান চলাই আছিলোঁ খুব ধুনীয়া হৈ আছে কোনো সাসপেনশন আৰু সাউণ্ড নাই কোনো ৰিপেইণ্ট টাচপেইণ্ট নাই বডি সাউণ্ড নাই একদম গাড়ী মজা হৈ আছে খালি টায়াৰকেইটা অলপ গৈছে আৰু টায়াৰকেইটা কাম আছে বাকি গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ 2,65,015 লাষ্টৰ গাড়ীখন ল'লে আপোনালোকে ল'ব পাৰে গাড়ীখন চলাই বেয়া নাপায় মানে বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন আৰু সিল ইঞ্জিন কোনো এক্সিডেণ্টেল ইছ্যু নাই পুৰা মজা হৈ আছে যিহেতু মই এইকেইদিন এখন গাড়ী চলাইয়ে আছোঁ নিজে আৰু গাড়ীখন ল'লে আপোনালোকে ল'ব পাৰিব ইনফৰমেশ্যনটো আপোনালোকক দিলোৱে ইনক্লুডিং ট্ৰান্সফাৰ সহ 2,65,000 টকা হ'ব আৰু লোকেশ্যনটো আপোনালোকে গম পায় বোকাখাট বাকি ভিডিঅ'বোৰ চাই থাকিব আৰু কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া আছে যদি আপোনালোকে লয় সোনকালে কণ্টেক্ট কৰিব গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছে আৰু ৰাফ ইউজৰ কাৰণে ভাল গাড়ী সকলোৱে জানে আৰু ৱেগনাৰ গাড়ীখন এনেও তেলৰ মাইলেজৰ কাৰণে খুব ভাল হয় যদি আপোনালোকে লয় কণ্টেক্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল পায় চাই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই